বকো ২ নং জামবাৰীত ব্ৰহ্মপুত্ৰ নামেৰে হোটেল এণ্ড ৰেষ্টুৰেণ্ট প্ৰতিষ্ঠানৰ মাংগলিক ৰীতি-নীতিৰে শুভ উদ্বোধন। বৃহত্তৰ ২ নং জামবাৰী অঞ্চলটোৰ আকৰ্ষণীয় তথা উন্নত মানদণ্ডৰ ৰুচি সম্পন্ন খাদ্য সম্ভাৰৰ প্ৰতিষ্ঠান ব্ৰহ্মপুত্ৰ হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ শুভ অনুষ্ঠানৰ আধাৰে মহম্মদ তৌফিক আলী আৰু শুভ উদ্বোধন কৰে স্থানীয় জ্যেষ্ঠ ব্যক্তি মহম্মদ আলীয়ে। ব্ৰহ্মপুত্ৰ হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী তথা স্থানীয় যুৱক মহম্মদ তৌহিদ আলীয়ে জনোৱা অনুসৰি ব্ৰহ্মপুত্ৰ হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ বিভিন্ন ফাষ্ট ফুড ভাত মাছৰ লগতে উন্নত মানদণ্ডৰ খাদ্য সম্ভাৰৰ প্ৰতিষ্ঠানখন নতুন উদ্যমেৰে আধুনিক ৰূপত নিৰ্মাণ কৰি সজাই পৰাই তোলা হৈছে। উল্লেখযোগ্য যে পানেৰী চাটাবাৰী জামবাৰী কোম্পানী সংযোগী পথৰ কাষতে নতুনকৈ আধুনিক ৰূপত কৰা হৈছে আৰু দক্ষিণ কামৰূপ অঞ্চলত সুস্বাদু ব্যঞ্জনৰ সমাহাৰ যুক্ত তথা জনপ্ৰিয় এখন ব্যৱসায়িক প্ৰতিষ্ঠান হ'ল ব্ৰহ্মপুত্ৰ হোটেল এণ্ড ৰেষ্টুৰেণ্ট। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। ২ নম্বৰ জামবাৰীত আপোনাৰ কোম্পানীৰ ওচৰা-ওচৰি ২ নম্বৰ জামবাৰীত আজি আমাৰ চাইডুৰে এনেকুৱা এটা অঞ্চলত দুঃসাহস কৰি ব্ৰহ্মপুত্ৰ আড্ডা নামৰ এখন ৰেষ্টুৰেণ্ট উদ্বোধন কৰে। এই অঞ্চলৰ কেইজনমান বিজ্ঞ মুৰব্বী মাতি আনি তো এই ৰেষ্টুৰেণ্টখনলৈ আমাৰ শুভকামনা থাকিল। এনেকুৱা অঞ্চলত আড্ডা বুলিলে আমি সদায় ইয়াতে আহি ওচৰা-ওচৰি মানুহবিলাকে আহি ইয়াতে হেঁপাহেৰে একাপ চাহ বা মনে বিচৰা বস্তুবিলাক খাব পাৰিব। গতিকে এইখন আড্ডালৈ আমাৰ তৰফৰ পৰা মানে ব্যক্তিগতভাৱে মোৰ তৰফৰ পৰা শুভকামনা থাকিল। যিসমূহত আমাৰ সম্পূৰ্ণ ব্যৱসায় বহিৰাগত হাতত গুচি গৈছে, সেই সময়ত আমাৰ এই অঞ্চলৰে আমাৰ ২ নম্বৰ জামবাৰী অঞ্চলৰে যুৱকসকলে যি ধৰণৰ আজি ৰেষ্টুৰেণ্টৰ এখন ব্যৱস্থা কৰিছে, তেখেতসকলক খুবেই মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ক'ব বিচাৰিছোঁ যে আমাৰ এই যে অঞ্চলৰ যি ডেকা যুৱকসকল আছে বা ভনীসকল আছে, তেখেতসকলে এবাৰ ইয়াত আহক, এবাৰ ইয়াত আহি তেখেতসকলৰ যিটো ৰেষ্টুৰেণ্টৰ যিটো আহাৰৰ যিটো ব্যৱস্থা কৰিছে, ফাষ্টফুডৰ যিটো ব্যৱস্থা কৰিছে, তাৰ তৃপ্তি লওক আৰু ভৱিষ্যতে তেখেতসকলৰ এই ব্যৱসায়খন দীৰ্ঘায়ু হোৱাৰ কামনাৰে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।